কি হৈছিল ঘটনাটো? ঘটনাটো মানে হেলিকপ্টাৰ এখন ঘপককে এই ওপৰৰ পৰা আহি পৰিলে। পৰিলে তাৰপৰা চাবলৈ আহিলো, আহি পেলানি দেখিলো যে তেওঁলোকে ইঞ্জিনিয়াৰসকলে ঠিক কৰি আছে। সেয়াই আৰু তাৰপিছত ভালকৈ তেওঁলোকে লৈ গুচি গ'ল। কাৰ হয় কি হয় গম পাইছে? ইণ্ডিয়ান এয়াৰফৰ্চৰ হয়। হয় দেশত আছিল, দেশতে আছিলে। কিয় যান্ত্ৰিক বিজুতি হ'ল কিবা কৈছে নেকি? নাই, সেই বিষয়ে একো কথা পতা নাই আমাৰ লগত। তেওঁলোকে মানে আঁতৰাই ৰাখিছে হেলিকপ্টাৰৰ পৰা 5 মিটাৰমান আঁতৰত মানুহখিনি আঁতৰাই ৰাখিছে আৰু। কিমান দেৰি সময় গ'ল? আধা ঘণ্টা 45 মিনিটমান ৰৈছে। তাৰপিছত ঠিক কৰি তেওঁলোকে উৰাই লৈ গ'ল। এখনে আছিলে নে? এখনেই আছিলে ইয়াত অৱতৰণ কৰা, আৰু এখন লগত আহিছিলে, সেইখন তেওঁলোকে চাই পেলানি ওপৰে ওপৰে গুচি গ'ল। হয়। কোন জেগা এইডোখৰ? এইডোখৰ গোলাঘাট জিলা, দৰবৰাহী গাঁও। হয়। পথাৰখনৰ নামটো কিবা আছে নেকি? পথাৰখনৰ গেলেকা পথাৰ বুলিয়ে কয় এখন, দৰবৰাহী গাঁও হয়। কিমানজন মান? 3জন আছিলে। হয়। তেওঁ ক'ত গৈছে কি কৈছে কিবা কৈছে? ক'ৰ পৰা আহিছিলে? ডিমাপুৰৰ পৰা আহিছো বুলি কৈছে, আৰু ডিমাপুৰলৈকে যাম কৈছিলে। তেনেকে বুলিয়ে কোৱা শুনিছো। কি নাম আপোনাৰ? মোৰ নাম পুলিন শইকীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।